বেৰগাঁও নাহৰণি মাজগাঁৱত উত্তেজনাময় পৰিস্থিতি ড্ৰাগছ সেৱন কৰা দুই যুৱকক কৰায়ত্ব স্থানীয় ৰাইজৰ ড্ৰাগছৰ লগতে জব্দ চিৰিঞ্জ আৰু কিছু আপত্তিজনক সামগ্ৰী আৰক্ষী আৰু স্থানীয় লোকৰ মাজত সৃষ্টি যুদ্ধদেহী পৰিস্থিতি ড্ৰাগছ বেপাৰৰ লগত জড়িত মূল মাষ্টাৰমাইণ্ড মাইনা গগৈ গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দাবীত মাইনা গগৈক বিচাৰি আৰক্ষীৰ অভিযান এই মুহূৰ্তত এই খবৰ জনাইছো দেৰগাঁও নাহৰণি মাজগাঁৱত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু দুই যুৱকক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে স্থানীয় ৰাইজে ড্ৰাগছৰ লগতে জব্দ কৰে চিৰিঞ্জ আৰু কিছু আপত্তিজনক সামগ্ৰী আৰক্ষী আৰু স্থানীয় লোকৰ মাজত সৃষ্টি হয় যুদ্ধদেহী পৰিস্থিতি আৰু ড্ৰাগছ বেপাৰৰ লগত জড়িত মূল মাষ্টাৰমাইণ্ড মাইনা গগৈক গ্ৰেপ্তাৰৰ দাবী তোলে স্থানীয় ৰাইজে আৰু স্থানীয় ৰাইজৰ দাবীত মাইনা গগৈক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে মাইনা গগৈৰ নাম ল'লে পুলিচ প্ৰশাসনে আজিলৈকে তাক এৰেষ্ট নকৰিলে ইয়াৰ পৰিণতি আজি আপোনালোকে দেখিছে নহয় এই দুটা ল'ৰা আকৌ ড্ৰাগছ লৈ পেলাই আহি পেলাই এইখিনি ধৰা পৰিছে এইকেইটা নুমলীগড় স্কুটিলৈ আহিছিলে নুমলীগড়ৰ পৰা আহিছে গতিকে মাইনা গগৈক যদি এৰি থৈ দিয়ে আচল কালপিত যদি নধৰে বাকী সাংগু পাংগুক ধৰি লাভ আছে নাই গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে আমাৰ সৰু সৰু উঠি অহা ল'ৰাসকলৰ অৱস্থা কি হ'ব আৰু 15-16 বছৰীয়া ল'ৰা সেইটো মুজ গজাই নাই ড্ৰাগছ ল'বলৈ আহিছে গতিকে চবে আমাৰ ইয়াতো ল'ব আজি কেইদিনৰ আগত এজন মৰিয়ে থাকিলে এজন মৰি গ'ল অকল ড্ৰাগছ খায় তেতিয়াও এওঁলোকে কি কৈছে আজি কেইদিনৰ আগত কৈ আছে যে মাইনা গগৈ তেতিয়াও একো কৰিব নোৱাৰিলে তেওঁলোকে পুলিচজনীয়ে কৈছে এটা কথাই কৈছে যে আমি আইনৰ পক্ষত আহিম আইনৰ লাইন লৈ আহিম সাহস নাহিলে সিহঁত আইনৰ পক্ষলৈ এতিয়া কি হৈছে সিদ্ধান্ত কি কৈছে ৰাইজে একো নামানো আমি তেওঁলোকক পুলিচ নহয় আৰু যদি দেখা কোনোবা গোলাঘাটৰ SP আহিলেও আমি মানি নলওঁ এতিয়া মাইনা গগৈক ধৰি আনিব লাগিব উচ্ছেদ কৰিব লাগিব এইটো ল'ৰা দুটা পঠিওৱা হ'ব নাই ভুলত নপঠিয়াওঁ 11 নহয় 10 গাড়ী আহিলেও নপঠিয়াওঁ এবাৰ কাৰণ ৰাইজে ধৰা হৈছে এইটো ৰাইজে ধৰা হৈছে ৰাইজক চন্দি দিবলৈ মাইনাক লাগে আমাক খালি আমাক অকল মাইনাক লাগে অকল গোটেই গাঁওখনৰ বদনাম গোটেই নাহৰণি বাতিপুৰা মাজগাঁও অকল ইহঁতৰ কাৰণে বদনাম হৈছে কাৰণ আমাক মাইনাক লাগে মাইনাক ধৰিলে গোটেই ঘাটি উচ্ছেদ হ'ব আৰক্ষীয়ে কি কৈছে আৰক্ষীয়ে ধৰিবলৈ কৈছে কাইলৈ কি হ'ব আমাৰ প্ৰজন্ম আমাৰ নতুন কি হ'ব আমাৰ উচ্ছেদ হৈ ধন খাই আহি আছে এনেকুৱা ল'ৰা ছোৱালীকেইটা বৰ্তমান 5-6ত পঢ়ি থকা ল'ৰা ছোৱালীকেইটা কাইলৈ এই ড্ৰাগছ খাবলৈ যাব তাৰপিছত আমি কি কৰিব লাগিব কি আপোনালোকে কওক মাল বস্তু ক'ব আনিছা ঘৰ ক'ত নাম কি লিখনি কছাৰী দেউতাৰ নাম কি নুমলীগড় ক'ত ৰংমং তাৰপৰা ইয়াত ড্ৰাগছ নিবলৈ আহিছে কিমান দিনৰ পৰা নি আছা ঘৰৰ পৰা আনিছ নেকি আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক